মেঘা চাহ বাগিচাৰ মালিকে শ্ৰমিকৰ পৰিয়ালক বাসগৃহ খালী কৰা জাননী প্ৰেৰণ আচ্ছা মৰাণ শাখাৰ ধিক্কাৰ বছৰ বছৰ ধৰি আচ্ছা তথা চাহ জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে চাহ জনগোষ্ঠীৰ লোকক ভূমি পট্টা প্ৰদানৰ দাবীত বিভিন্ন প্ৰতিবাদ তথা সংগ্ৰাম কৰি আহিছে। এই সংগ্ৰামৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে চাহ জনগোষ্ঠীৰ লোকক ভূমি পট্টা প্ৰদানৰ বাবে আছাম ফিক্সেশ্যন অফ চেলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বিল 2025 অধীনত আইন প্ৰণয়ন কৰিছে। তেনে প্ৰেক্ষাপটত মৰাণ ৰাজচক্ৰ অন্তৰ্গত মেঘা চাহ বাগিচাৰ মালিক কৰ্তৃপক্ষই 24 গৰাকী শ্ৰমিকৰ পৰিয়ালক বাসগৃহ খালী কৰা জাননী প্ৰেৰণ কৰিছে। মালিক কৰ্তৃপক্ষৰ এনে কাৰ্যক আচ্ছা মৰাণ শাখাই ধিক্কাৰ জনাইছে আৰু অনতি পলমে শ্ৰমিকক দিয়া জাননী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মৰাণ ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা চাহ জনগোষ্ঠীয় বিভিন্ন দল সংগঠনত এক দীৰ্ঘদিনীয়া আন্দোলন দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত ইতিমধ্যে অসম চৰকাৰে চাহ জনগোষ্ঠীয় বা চাহ বাগিচাত বসতি স্থাপন কৰা ভূমিহীন লোকক চৰকাৰে ভূমি আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে। আমি এই ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু লগে লগে আমি ইতিমধ্যে গম পাইছোঁ যে মৰাণ ৰাজচক্ৰ অন্তৰ্গত থকা মেঘা নাহৰণি চাহ বাগিচা কৰ্তৃপক্ষই কিন্তু যোৱা 24 নৱেম্বৰ তাৰিখে বাগিচা কৰ্তৃপক্ষৰ জৰিয়তে প্ৰায় 24টা পৰিয়ালক তেওঁলোকে ঘৰ খালী কৰাৰ জাননী প্ৰেৰণ কৰিছে। আমি এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ আৰু আজি এই সংক্ৰান্তত আমি স্থানীয় মৰাণ ৰাজচক্ৰ বিষয়া মহোদয়ক এখন স্মাৰক পত্ৰৰ জৰিয়তে আমি আচ্ছা মৰাণ শাখাই দাবী জনাইছোঁ যে এই বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ আৰু নহ'লে আমি চাহ শ্ৰমিক ৰাইজক লগত লৈ গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমাৰ চাহ জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী যে আমাৰ ভূমিহীন লোকক ম্যাদী পট্টা দিয়া যোৱা 27 তাৰিখে বিধানসভাৰ অধিৱেশনত অসম চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে যাৰ দ্বাৰা ভূমিহীন লোকক ম্যাদী পট্টা দিয়া হ'ব আৰু যাৰ বাবে আমি অসম চৰকাৰ তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত থকা মেঘা চাহ বাগিচাৰ মালিক কৰ্তৃপক্ষই প্ৰায় 24টা পৰিবাৰক ঘৰ খালী কৰা জাননী প্ৰেৰণ কৰিছে, যাৰ বাবে আমি তেখেতৰ এই জাননীক একেমুখ আমি গৰিহণা দিছোঁ আৰু আমি তেখেতক বুজাব বিচাৰিছোঁ যে এই যি চাহ শ্ৰমিকসকল তাত বসবাস কৰি আছে এইটো আজি বা কালিৰ বসবাস কৰা নহয়, প্ৰায় 200 বছৰ হ'ল তেখেতলোক বসবাস কৰা আৰু তেখেতে এই সাহস ক'ৰ পৰা পাইছে আমি সেইটো জানিব বিচাৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে তেখেতৰ যি জাননী সেই জাননী প্ৰত্যাহাৰ কৰক, অন্যথা কিন্তু আমি অসম চাহ ছাত্ৰ সন্থা মনে মনে বহি নাথাকোঁ। আমি লগে লগে তেখেতৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।